সকলোকে আমাৰ ইউটিউব চেনেল এছকে স্যাৰ অফিচিয়েললৈ স্বাগতম জনাইছো। আজি এটা নতুন চেপ্টাৰ লৈছো ক্লাস 10 ৰ ম্যাথমেটিক্সৰ সেকেন্ড টু চেপ্টাৰ বহুপদ পলিনোমিয়েলস। সো এই চেপ্টাৰটো কেৱল তুমি নম্বৰ পোৱাৰ ভাবেই নহয়, গণিত এটা বেছ কৰাৰ কাৰণে আমাৰ এই চেপ্টাৰটো বহুতখিনি ইম্পৰ্টেন্ট। তোমালোক ক্লাস 9ত এই বহুপদৰ বিষয় ভালদৰে ডিটেইলছত পঢ়ি আহিছিলা, তথাপিও আমি ইয়াত বেসিক টার্মখিনি যিবোৰ আছে ডেফিনেশনখিনি বহুপদনো কি সেই বিষয়ে অলপখিনি আলোচনা কৰি লও। বহুপদ এটা বিষয় জনাৰ আগত আমাৰ জানিব লাগে যে বীজগণিত ৰাশিনো কি, যেটোক ইংলিছত এলজেব্ৰিক যে ইকুৱেশ্যন বুলি কোৱা হয়। বীজগণিত ৰাশি কি তোমালোক চোৱা, ইয়াত আমি লৈছো যে আমি সৰুতে পঢ়িছো এক্স ওয়াই জেড যিবোৰ লও আমি সেইবোৰক কি বুলি কোৱা হয়, চলক বুলি কোৱা হয়। এইবোৰক কি চলক বুলি কোৱা হয়। আৰু ম্যাথমেটিক্যাল যেটো চাৰিটা অপাৰেশন আছে কি প্লাস মাইনাস পূৰণ আৰু ভাগ, আৰু কিছুমান নাম্বাৰ আমি যে ইউজ কৰো যিবোৰক কি বুলি কয় ধ্ৰুৱক, এইবোৰক ধ্ৰুৱক বুলি কয়। এই তিনিটা বস্তুক চলক, যেটো ম্যাথমেটিক্যাল অপাৰেশন আছে প্লাস মাইনাস ভাগ আৰু আমাৰ যিবোৰ নাম্বাৰ আছে, এই তিনিটাক ব্যৱহাৰ কৰি যিবোৰ আমি সমীকৰণ কিছুমান বনাও সেই সমীকৰণ বিলাকক কি বুলি কোৱা হয়, বীজগণিত ৰাশি বুলি কোৱা হয়। যেনেকুৱা আমি ইয়াৰ পৰা 3 লৈছো, যদি ইয়াৰ পৰা x2 লৈছো, এই ম্যাথমেটিক্যাল অপাৰেশনৰ পৰা +2 লৈছো, ইয়াৰ পৰা যদি আমি 5 লও, ইয়াৰ পৰা y মাইনাস, ইয়াৰ পৰা মাইনাস লৈছো, ইয়াৰ পৰা যদি 3 লও, এইটো এটা কি হৈছে বীজগণিত ৰাশি হৈ গল। যিবোৰ চলক ম্যাথমেটিক্যাল অপাৰেশন আৰু ধ্ৰুৱক বিলাক ব্যৱহাৰ কৰি যিবোৰ আমাৰ কিছুমান ৰাশি কিছুমান বনা হয়, সকলোবিলাকক সংমিশ্ৰণ কৰি সেইবোৰক কি বুলি কোৱা হয়, এটা বীজগণিত ৰাশি। যেনেকৈ আৰু কিছুমান এক্সাম্পল যদি আমি লও x² 3y + 2 9x to the power 6 minus 5x plus 9, যদি আমি আরো লিখো যে 7x to the power -1 minus 5x plus 2, এই সকলোবোৰ কি এটা বীজগণিতীয় ৰাশি। এই সকলোবিলাক এটা কি বীজগণিতীয় ৰাশি। এতিয়া চোৱা, এই বীজগণিতীয় ৰাশিৰ ভিতৰত আমি বহুপদ কোনবিলাকক কম, আমি সকলোবিলাক যিমানবোৰ আমাৰ বীজগণিতীয় ৰাশি আছে এই সকলোবিলাকক আমি বহুপদ বুলি ক'ব নোৱাৰিম। ইয়াৰ মাজতে কিছুমানো আমাৰ বহুপদ হ'ব আৰু কিছুমান বহুপদ নহব। সো বহুপদৰ ডেফিনেশনটো কি আছিল, বহুপদ কোনবোৰ হ'ব, যিবোৰ চলকের ঘাত বা মাত্রা আমাৰ পূর্ণ সংখ্যা হ'ব। বীজগণিতীয় ৰাশি, সেইবোৰ বীজগণিতীয় ৰাশি আমাৰ বহুপদ হ'ব যিবোৰ বীজগণিতীয় ৰাশিৰ আমাৰ চলকৰ ঘাত কি হ'ব, পূর্ণ সংখ্যা হ'ব। সো আমি এই ডেফিনেশনটো লিখি দিছো যে বহুপদনো কি, কোনো এটা বীজগণিতীয় ৰাশিৰ যদি চলকৰ ঘাত পূর্ণ সংখ্যা কোনবোৰ হয়, যিবোৰ সংখ্যা 0 পৰা স্টার্ট হয়, 0 1 2 3 4 এনেকৈ ইনফাইনাইট লৈকে যায় হয়, তেতিয়া সেই বীজগণিতীয় ৰাশিক কি বুলি কোৱা হ'ব, বহুপদ বুলি কোৱা হ'ব। যিবোৰ বীজগণিতীয় ৰাশিত আমাৰ চলকৰ ঘাত কি হ'ব, পূর্ণ সংখ্যা হ'ব, সেইবোৰ বীজগণিতীয় ৰাশিক আমাৰ কি বুলি কোৱা হয়, বহুপদ বুলি কোৱা হয়। সো ইয়াত 2x to the power 5 3x², ইয়াত x ৰ পাৱাৰ 5 এইটো এটা পূর্ণ সংখ্যা হয়, x ৰ পাৱাৰ 2 এইটো এটা পূর্ণ সংখ্যা, গতিকে এইটো এটা কি আমাৰ বহুপদ হয়। ইয়াৰ x ৰ পাৱাৰ 6 আছে, ইয়াত নাই মানে x ৰ পাৱাৰ 1 এটা আছে, ইয়াৰ লগত নাই মানে x ৰ পাৱাৰ 0 এটা আছে। চোৱা, x ৰ পাৱাৰ 0 যদি আমি লিখো পাৱাৰ 1 হ'ব। সো ইয়াৰ লগত যদি x ৰ পাৱাৰ 0 দেই, তেতিয়া x ৰ পাৱাৰ 0 এটা আছে, তেনেহলে 0 টো পূর্ণ সংখ্যা, এইটো এটা কি পূর্ণ সংখ্যা, সেইকাৰণে এইটো বহুপদ। একেদৰে এই গোটেইকেইটা এটা কি বহুপদ, কিয়নো চলকৰ আমাৰ ঘাত এটা কি পূর্ণ সংখ্যা, এইবোৰ কি হয় আমাৰ এটা বহুপদ হয়। বুজিলা নে? তেনেহলে বহুপদ কোনবোৰ নহব, যিবোৰৰ চলকৰ ঘাত আমাৰ পূর্ণ সংখ্যা নহয়। ইয়াতে আমি আৰু কেইটামান এক্সাম্পল লৈছো। ইয়াত চোৱা, x to the power 6 plus x to the power -5 plus 2, এইটো বহুপদ হয় নে নহয়, কিয়নো x to the power -5 এটা পূর্ণ সংখ্যা নহয়। চলকৰ ঘাত আমাৰ পূর্ণ সংখ্যা হ'ব লাগিব, তেতিয়াহে বহুপদ হ'ব, আৰু -5 টো এটা পূর্ণ সংখ্যা নহয়, সেইকাৰণে এইটো আমাৰ বহুপদ হ'ব নোৱাৰে। একেদৰে x to the power হাফ টো আমাৰ পূর্ণ সংখ্যা নহয়, তেনেহলে এইটো আমাৰ বহুপদ নহব। x to the power -3, x to the power 9x to the power -3 -1 এইবোৰ আমাৰ পূর্ণ সংখ্যা নহয়। ইয়াত চোৱা, x ৰ পাৱাৰ যে √x আছে, √x ক যদি আমি ভাঙো, x ৰ পাৱাৰ কি হয় আমাৰ হাফ প্লাস 2x -1, এইটো কি নহয় আমাৰ পূর্ণ সংখ্যা নহয়, গতিকে এই গোটেইকেইটা যিবোৰ আছে এইবোৰ আমাৰ বহুপদ নহয়। কি বহুপদ আমাৰ নহয়, কিয়নো চলকৰ ঘাত পূর্ণ সংখ্যা নহয়। বুজিলানে, যে বহুপদ আমাৰ যিবোৰ বীজগণিতীয় ৰাশিৰ চলকৰ ঘাত পূর্ণ সংখ্যা হ'ব, সেইবোৰকে আমি বহুপদ বুলি ক'ব পাৰিম।
ইয়াৰ পাছত লৈছো যে বহুপদৰ মাত্ৰা বা ঘাত ডিগ্ৰী অফ পলিনোমিয়েলছ কাক কয় যে বহুপদৰ মাত্ৰা বা ঘাত চোৱা তোমালোক ক্লাছ 9ত এইবোৰ ডিটেইলছত পঢ়ি আহিছিলা তথাপিও মই এবাৰ ডিটেইলছত পঢ়াই আছো ডেফিনিশ্যন বিলাক লগত যে লিখি যাবা বহুপদৰ মাত্ৰা বা ঘাত বুলি কোৱা হয় চলকৰ সৰ্বাধিক যেটো মাত্ৰা থাকে চলকৰ সৰ্বাধিক মাত্ৰা বা ঘাতক বহুপদৰ মাত্ৰা বা ঘাত বুলি কোৱা হয় বুজিলানে চলকৰ যেটো সৰ্বাধিক ঘাত থাকিব চলকৰ যেটো সৰ্বাধিক ঘাত থাকিব হেতুকে আমাৰ কি বহুপদৰ মাত্ৰা বুলি কোৱা হয় এতকে মানে एग्जांपल লৈছো x টু দি পাৱাৰ 6 প্লাস 3x স্কয়ার প্লাস 2 ইয়াত কব পাৰিবানে ইয়াত যদি কয় যে চলকৰ ঘাত কিমান আছে চলকৰ মাত্ৰা কিমান আছে এই বহুপদৰ মাত্ৰা কিমান কব পাৰিবানে ইয়াত চাম আমি সৰ্বাধিক মাত্ৰা কিমান আছে সৰ্বাধিক মাত্ৰা 6 গতিকে আমি লিখিম যে বহুপদৰ মাত্ৰা হৈছে বহুপদৰ মাত্ৰা কিমান 6 কারণ চলকৰ সৰ্বাধিক ঘাত 6 ইয়াত 2 আছে কিন্তু 2 টো আমাৰ মাত্ৰা নহয় কিয়নো চলকৰ যেটো সৰ্বাধিক ঘাত থাকিব হেতু হৈছে আমাৰ বহুপদৰ মাত্ৰা ইয়াত চলকৰ সৰ্বাধিক ঘাত কিমান আছে 5 গতিকে বহুপদৰ মাত্ৰা কিমান হ'ব আমাৰ 5 ইয়াত চলকৰ সৰ্বাধিক ঘাত কিমান আছে 11 গতিকে বহুপদৰ মাত্ৰা আমাৰ কিমান হ'ব 11 বুজিলানে বহুপদৰ মাত্ৰা বা ঘাত বুলি কাক কোৱা হয় যে চলকৰ সৰ্বাধিক যেটো ঘাত থাকে হেতুক আমাৰ বহুপদ এটাৰ মাত্ৰা বুলি কোৱা হয় এতিয়া আমি চাওছো বহুপদৰ শূন্য জিরো পলিনোমিয়েলস এই বহুপদৰ শূন্য কি এটু জানাটো আমাৰ খুবই প্ৰয়োজন বহুপদত আমাৰ শূন্য উলিয়াব কয় যে এইটো বহুপদ দিয়া আছে এইটোৰ শূন্য কেইটা উলিয়া তো বহুপদৰ শূন্য কি চোৱা এইটো বহুপদ এটা ধৰাৰ নিয়ম p of x এটা বহুপদ যদি হয় is equal to x minus 2 তেনেহলে এইটো বহুপদৰ শূন্য কি তার মানে চলকৰ মাত্ৰা চলকৰ এনেকুৱা এটা মান বহাম কি কৈছো এইটো যে এটা px এটা বহুপদ আছে px ত চলক কি x x ৰ এনেকুৱা এটা মান বহাম যেটো বহাৰ ফলত px ৰ মান 0 হয় হেতু মানকেই সেই বহুপদটো 0 বুলি কোৱা হয় বুজিলানে আমি কৈছো চলকৰ এনেকুৱা এটা ভ্যালু বহাম যাৰ ফলত সেই বহুপদটোৰ মান আমাৰ 0 হয় এটুকে বহুপদটোৰ 0 বুলি কয় সো ইয়াত x আছে আৰু -2 আছে ইয়াত যদি আমি x ৰ ঠাইত 2 এটা বহাই দিও x ৰ ঠাইত 2 বহালে 2 -2 কৰিলে px ৰ মান কিমান হ'ব 0 গতিকে ইয়াত শূন্যটো কিমান হ'ব গতিকে শূন্যটো আমাৰ এইটো শূন্য নহয় শূন্য হ'ব আমাৰ 2 যেটো বহুৱাৰ ফলত চলকৰ যেটো মান বহুৱাৰ ফলত x যে বহুপদটোৰ মান আমাৰ শূন্য ওলায় হেতুকে সেই বহুপদটোৰ শূন্য বুলি কোৱা হয় বুজিবলৈ টান হৈছে নেকি আকৌ এটা एग्जांपल লৈছো px x 5 চলকৰ এনেকুৱা এটা মান বহাব লাগিব যাৰ ফলত সেই বহুপদটোৰ মান আমাৰ শূন্য হৈ যায় ইয়াত যদি আমি চলকৰ মান -5 এটা বহাই দিও তেনেহলে -5 আৰু +5 কৰিলে কিমান হৈ যাব আমাৰ 0 হৈ যাব গতিকে এই px বহুপদৰ শূন্য কিমান হ'ব শূন্যটো হৈছে শূন্যটো হল -5 যেটো বহাৰ ফলত বহুপদটোৰ মান আমাৰ শূন্য হৈ গল হেতুকে বহুপদটোৰ শূন্য বুলি কোৱা হয় কিন্তু কেতিয়াবা কিছুমান এনেকুৱা বাক্য থাকিব আমি ডাইৰেক্ট এইটো ক'ব নোৱাৰিম চোৱা আৰু এটা আমি एग्जांपल লৈছো যদি p of x যিকোনো লব পাৰা সে -3x + 7 এইটো চাই আমি ডাইৰেক্ট ক'ব নোৱাৰিম যে চলকৰ কি মান বহুৱাৰ ফলত যে সেই বহুপদটোৰ মান শূন্য হ'ব এটো আমি ডাইৰেক্ট ক'ব নোৱাৰিম তেতিয়া আমি কি কৰিম এই বহুপদ px বহুপদক আমি 0 বুলি ধৰি লম 0 বুলি ধৰিলে x ৰ ভ্যালুটো উলিয়াম যেটো x ৰ ভ্যালু উলাব হেতু হ'ব বহুপদটোৰ শূন্য সো ইয়াত যদি p of x টো আমি 0 বুলি ধৰি লও 0 বুলি ধৰি ললে -3x + 7 এটো কোলটা লৈছো যে -3x + 7 = 0 যে -3x 7 টো ইফালে গলে মাইনাস হ'ব -7 মাইনাসে ক্যান্সেল ইয়াত x = 3x যে মাইনাস আর মাইনাস ক্যান্সেল ইয়াত x টো রাখিলে ইফালে গৈ আমাৰ 7 বাই কিমান হ'ব 3 আমি সহগ কোএফিসিয়েন্ট অফ পলিনোমিয়াল যে বহুপদৰ সহগ বুলি কাক কোৱা হয় সহগ বুলি ক'লে তোমালোকে চোৱা আমি ইয়াত যদি এটা লো x⁵ ইয়াত এটো কি বুলি কোৱা হয় এটো হৈছে আমাৰ চলক উপরে যেটো থাকে এটো কি কয় ঘাত বা মাত্রা আৰু ইয়াৰ x ৰ লগত যেটো থাকে এটো কোৱা আমাৰ সহগ
x ৰ লগত যেটো থাকে এটুক আমাৰ সহগ বুলি কোৱা হয় ইয়াত যদি আমি এটা एग्जांपल লও যে 3x 4y 7 যিকোনো এটা एग्जांपल হৈছে ইয়াত কি হ'ব যদি x ৰ সহগ x ৰ সহগ কিমান হ'ব আমাৰ x ৰ সহগ হৈছে আমাৰ 3 যদি কয় y ৰ সহগ কিমান হ'ব আমাৰ 4 x ৰ সহগ হৈছে 3 আৰু y ৰ সহগ হৈছে 4 বুজিলেনে সহগ কি ইয়াৰ পিছত আমি পঢ়িম যে বহুপদৰ প্ৰকাৰ বহুপদ কেই প্ৰকাৰ হয় যে বহুপদৰ প্ৰকাৰ টাইপস অফ পলিনোমিয়ালস তিনি প্ৰকাৰ বহুপদ হয় না রৈখিক বহুপদ কি যেটুক ইংলিশত লিনিয়ার ইকুয়েশন বুলি কোৱা হয় এটো কি কোৱা হয় ইংলিশত লিনিয়ার ইকুয়েশন বুলি কয় যিবোৰ বহুপদৰ মাত্ৰা কেৱল এক থাকে এক মাত্ৰাযুক্ত বহুপদক আমি এনেকৈ লিখিব পাৰি যে এক মাত্ৰাযুক্ত বহুপদক রৈখিক বহুপদ বলে এক মাত্ৰাযুক্ত বহুপদক কি বুলি কোৱা হয় রৈখিক বহুপদ বুলি কোৱা হয় যদি আমি एग्जांपल লৈ রৈখিক বহুপদ কাক কয় যিবোৰ বহুপদৰ মাত্ৰা যে চলকৰ মাত্ৰা এক থাকে এইবোৰক রৈখিক বহুপদ বুলি কয় যেনে x + 3 সো ইয়াত x ৰ মাত্ৰা 1 এটা আছে ইয়াত 2x + 5 ইয়াতো চলকৰ ঘাত আমাৰ কিমান 1 আছে এই কাৰণে এটো এটা রৈখিক বহুপদ ইয়াত 3y - 9 এটা লৈছো ইয়াতো চলক আমাৰ y ৰ ঘাত 1 এটো এটা রৈখিক বহুপদ ইয়াত 60 - 5x + 1 লৈছো ইয়াতো চলকৰ ঘাত 1 আছে এই কারণে এটো এটা কি রৈখিক বহুপদ এবার দ্বিঘাত বহুপদ কি যিবোৰ বহুপদৰ চলকৰ মাত্ৰা 2 হয় যে বা আমি কব পারে দুই মাত্রাযুক্ত বহুপদক কি বুলি কোৱা হয় রৈখিক দ্বিঘাত বহুপদ যে দ্বিঘাত বহুপদ কি দুই মাত্রাযুক্ত বহুপদক কি বুলি কোৱা হয় দ্বিঘাত বহুপদ বুলি কোৱা হয় ইয়াত एग्जांपल লৈছো 2x² + 3 ইয়াত চলকৰ ঘাত 2 আছে ইয়াতো চলকৰ ঘাত 2 আছে ইয়াত 9x² - 3x + 1 ইয়াতো চলকৰ ঘাত কিমান আছে 2 আছে এই কাৰণে এইবোৰ কি দ্বিঘাত বহুপদ ইয়াৰ পিছত আমি লিখিছো ত্ৰিঘাত বহুপদ ত্ৰিমাত্ৰাযুক্ত বহুপদক ত্ৰিমাত্ৰাযুক্ত বহুপদক কি বুলি কোৱা মাত্ৰাযুক্ত বহুপদক ত্ৰিঘাত বহুপদ বুলি কোৱা বুজিলানে ত্ৰিঘাত বহুপদ বুলি কোৱা ইয়াত যদি আমি एग्जांपल লও যেনে সে আমি एग्जांपल লৈছো 5x³ + 2x² + 1 এটো এটা ত্রিঘাত বহুপদ কি কইছে আমি চলকৰ যেটো সৰ্বাধিক ঘাত কিমান আছে 3 আছে তাৰ মানে এটো এটা ত্রিঘাত বহুপদ যদি আমি আৰু এটা লও যে 10x³ - 2x² + 1 এটো এটা ত্রিঘাত বহুপদৰ উদাহৰণ তেনেহলে বুজিলানে বহুপদৰ প্ৰকাৰ তিনি প্ৰকাৰৰ বহুপদ হয় রৈখিক বহুপদ দ্বিঘাত বহুপদ ত্রিঘাত বহুপদ যে রৈখিক বহুপদ যিবোৰ বহুপদৰ চলকৰ মাত্ৰা 1 এবোৰক রৈখিক বহুপদ বুলি কোৱা হয় যিবোৰ বহুপদৰ চলকৰ মাত্ৰা ম্যাক্সিমাম 2 হয় এবোৰক দ্বিঘাত বহুপদ বুলি কোৱা হয় যিবোৰ বহুপদৰ চলকৰ মাত্ৰা ম্যাক্সিমাম 3 হয় এবোৰক ত্রিঘাত বহুপদ বুলি কোৱা হয় এইখিনি আছিল আমাৰ যে বহুপদৰ বেসিক ধাৰণা এটা আমি অনুশীলনীটো কৰিম অনুশীলনী কিমান আছে আমাৰ 2.12 কৰিম অনুশীলনী 2.1 তোমালোকৰ গণিতৰ 54 নম্বৰ পেজত আছে কি কৈছে যে কিছুমান বহুপদ px ৰ ক্ষেত্ৰত y = px ৰ লেখবোৰ তলৰ চিত্ৰ 2.10 ত দিয়া আছে প্ৰতিটো ক্ষেত্ৰত px ৰ শূন্যৰ সংখ্যা উলিয়াই ইয়াত কিছুমান আমাৰ গ্ৰাফ দিয়া আছে এই গ্ৰাফৰ পৰা আমাৰ px ৰ শূন্যৰ সংখ্যা উলিয়াব লাগে একেবাৰে সহজ সিম্পলি মত আমি কৈ দি আছো তোমালোকে কি কৰিবা জানা যে ইয়াত আমাৰ যেটো লেখ যেটো দিয়া আছে লেখ এটো ইয়াৰ লেখ এটো ইয়াৰ লেখ এটো হয় এই লেখটো আমাৰ x অক্ষ ইয়াত দুটা অক্ষ আছে এটা হৈছে y অক্ষ এটা x অক্ষ এটা y অক্ষ এটা x অক্ষ যে যেটো আমাৰ লেখ দিয়া আছে লেখটো x অক্ষৰ যিমান কেটা বিন্দুত কাটিব এই px ৰ শূন্যৰ সংখ্যা কিমান কি কৈছো যে এই আমাৰ যেটো লেখ আছে লেখটো x অক্ষৰ যিমান কেটা বিন্দুত ছেদ কৰিব কিমান কেটা শূন্য হ'ব ইয়াত চোৱা যে এই লেখটো x অক্ষৰ এটা বিন্দুটো কটা নাই গতিকে ইয়াৰ শূন্যৰ সংখ্যা কিমান শূন্য এটাও নহয় ইয়াত x অক্ষৰ কেটা বিন্দুত কাটিছে এটা এটো নহয় এটো y অক্ষ x অক্ষৰ এটা বিন্দুত কাটিছে গতিকে ইয়াৰ শূন্যৰ সংখ্যা কিমান হ'ব 1 এটো x অক্ষৰ 1 2 তিনিটা বিন্দুত কাটিছে ইয়াৰ শূন্যৰ সংখ্যা কিমান হ'ব 3 সো আমি ইয়াত লিখি দিছো তোমাক যে
লেখ ডালে এক অক্ষর যিমান বিন্দু ছেদ কৰে বহুপদটোৰ শূন্যৰ সংখ্যা সিমান। এইটো তুমি নোটস দি লিখি ল'বা যে লেখ ডালে এক অক্ষৰ যিমান বিন্দুত কাটি ছেদ কৰে বহুপদটোৰ শূন্যৰ সংখ্যা সিমান। গতিকে আমি ইয়াত যদি এনসাৰ খিনি লিখি যাওঁ এটা এটা কৈ, ইয়াত চোৱা 1 নাম্বাৰটো যে এই যেটো লেখ আছে এক অক্ষৰ এটা বিন্দুতো কাটা নাই। গতিকে ইয়াত আমি লিখিম যে 1 নাম্বাৰৰ এনসাৰটো কি হ'ব? এনসাৰ হ'ব আমাৰ px ৰ শূন্যৰ সংখ্যা কিমান? শূন্যৰ সংখ্যা 0 শূন্য হ'ব। আৰু 2 নাম্বাৰটোৰ আমাৰ এনসাৰ কি আছে? 2 নাম্বাৰটো চোৱা, ইয়াত 2 নাম্বাৰটো এক অক্ষৰ কেইটা বিন্দুত কাটিছে? এটা বিন্দুত কাটিছে। গতিকে আমি লিখিম যে px ৰ শূন্যৰ সংখ্যা কিমান হ'ব? 1। এনেদৰে 3 নাম্বাৰটো যেটো আমাৰ এনসার আছে 3 নাম্বাৰটো কিমান কেইটা বিন্দুত কাটিছে? 3 নাম্বাৰটো চোৱা 1 2 3 তিনিটা বিন্দুত কাটিছে। গতিকে আমি লিখিম যে তিনিটা বিন্দুত কাটিছে। গতিকে px ৰ শূন্যৰ সংখ্যা কিমান? আমাৰ 3। এনেদৰে 4 নাম্বাৰটো 4 নম্বৰ এনসার 4 নাম্বাৰটো আমাৰ কি দিছে? চোৱা 4 নাম্বাৰটো আমাৰ x অক্ষত কিমান কেইটা বিন্দুত কাটিছে? এটা দুটা বিন্দুত কাটিছে। গতিকে আমি লিখিব পাৰিম যে px ৰ শূন্যৰ সংখ্যা কিমান? 2। তোমালোক লিখি লবা। 5 নাম্বাৰটো আমাৰ 5 নাম্বাৰটো x বিন্দুত কিমান কেইটা বিন্দুত ছেদ কৰিছে? এটা দুটা তিনিটা চাৰিটা বিন্দুত ছেদ কৰিছে। গতিকে আমি লিখিম যে px ৰ শূন্যৰ সংখ্যা কিমান? 4। আৰু এটা আছে 6 নাম্বাৰ। 6 নম্বৰ এনসারটো আমি যদি লিখো 6 নম্বৰ কিমান কেইটা বিন্দুত কাটিছে? এটা দুটা তিনিটা বিন্দুত কাটিছে। গতিকে আমি লিখিম যে px ৰ শূন্যৰ সংখ্যা কিমান? 3। বুঝিলানে? অতি সহজ। तो आज के लिए इतना ही था। अगर वीडियो अच्छा लगे तो लाइक करो, कमेंट करो, शेयर करो। आ रही हूँ अगली वीडियो लेकर। तब तक के लिए खुश रहो, हंसते मुस्कुराते रहो और हाँ, पढ़ाई जरूर करना क्योंकि काम पढ़ने से चलता है, सिर्फ मुस्कुराने से नहीं। टेक केयर।